নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন দেৰগাঁও চহৰৰ এটি প্ৰতিষ্ঠিত অগ্ৰণী কম্পিউটাৰ শিক্ষাৰ প্ৰতিষ্ঠান এমটেকৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ছাত্ৰ ছাত্ৰী প্ৰমাণপত্ৰ বিতৰণৰ কাৰ্যসূচী সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁও চহৰৰ এটি প্ৰতিষ্ঠিত অগ্ৰণী কম্পিউটাৰ শিক্ষাৰ প্ৰতিষ্ঠান এমটেকৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰমাণপত্ৰ বিতৰণৰ কাৰ্যসূচী সফলভাৱে সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দেৰগাঁও চহৰৰ এক অগ্ৰণী ব্যক্তিগত খণ্ডৰ কম্পিউটাৰ শিক্ষাৰ প্ৰতিষ্ঠান এমটেকৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰমাণপত্ৰ বিতৰণৰ কাৰ্যসূচী গত 8 ফেব্ৰুৱাৰীত আৰম্ভপূৰ্ণভাৱে সম্পন্ন হৈ যায়। পৰম্পৰাগতভাৱে আমি যিবিলাক আগতে শিক্ষা লৈছিলোঁ সেই শিক্ষাবিলাক আমাৰ কাৰণে ভেটি বা আধাৰ হ'ল আৰু এতিয়া প্ৰযুক্তিৰ হাতত ধৰি প্ৰযুক্তিয়েও আমাক হাতত ধৰি আমাক বহু দূৰ আগুৱাই লৈ গৈ আছে। মানুহ চন্দ্ৰলৈ গৈছিল, এতিয়া বিভিন্ন গ্ৰহ আমি এতিয়া পৰিভ্ৰমণ কৰিবৰ কাৰণে সপোন দেখিছোঁ, এটা দিনত হয়তো সেইখিনিও সম্ভৱ হৈ উঠিব। এই যে প্ৰযুক্তি শব্দটো ইয়াত সোমাই আছে এমটেকৰ টেকন'লজিটো, সেইটোতেই গম পোৱা যায় যে কি ধৰণৰ প্ৰশিক্ষণ ইয়াত দিয়া হৈছে। শিকাটো ছিষ্টেমেটিকেলি কেনেকৈ শিকিব পাৰি, আমি পদ্ধতিগতভাৱে কেনেকৈ শিকিব পাৰি, সেই কথাটো আমি যাৰ পৰা আয়ত্ত কৰোঁ তেওঁক কোৱা হয় প্ৰশিক্ষক। অৰ্জুন এজন ডাঙৰ বীৰ আছিল, আমি মহাভাৰতখন পঢ়িলেও গম পাওঁ অৰ্জুন ডাঙৰ বীৰ আছিল। তেওঁ খুব ভালদৰে ধনু চলাব জানিছিল, কিন্তু তেওঁৰো এজন গুৰু আছিল। তেওঁ যি অৰ্হতা বা দক্ষতা, সেই অৰ্হতা বা দক্ষতাৰ কাৰণে তেওঁ দ্ৰোণাচাৰ্যৰ ওচৰত গোটেই জীৱনটো কৃতজ্ঞ হৈ আছে। তেওঁৰ যিটো পাৰদৰ্শিতা বা দক্ষতা, সেইটো এটা পদ্ধতিৰ মাজেৰে লৈ যাবৰ কাৰণে এজন গুৰুৰ প্ৰয়োজন হৈছিল। কম্পিউটাৰটো সন্মুখত লৈ তাৰ কীপেডখনত আঙুলি বুলাই থাকি আমি বিভিন্ন ধৰণৰ কাম কম্পিউটাৰৰ মনিটৰটোত আমি কৰি থাকিব পাৰোঁ, কিন্তু সেইখিনিকে পদ্ধতিগতভাৱে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি আমি আয়ত্ত কৰিব লাগে তেনেহ'লে আমাক ভাল শিক্ষক এজন বা ভাল গুৰু এজনৰ প্ৰয়োজন হয়। আমাৰ এই ভাৰতখন ধৰ্মীয়ভাৱে বা আগৰে পৰা আমি কিছুমান কথা যদি খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰোঁ তেতিয়া আমি দেখিম আজিৰ দিনত যিখন উৰাজাহাজ, সেই জাহাজখনত এই উপলক্ষে এখন মুকলি সভাও অনুষ্ঠিত কৰা হয়। মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি উদয়ন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ সুবক্তা ভাস্কৰজ্যোতি বৰাই এক মননশীল অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে। গৌৰৱ অনুভৱ কৰোঁ যে মোৰ পৰা শিকি আহি ষ্টুডেণ্টজনৰ সেইখিনি কামত আহিছে। গতিকে তোমালোকলৈ মোৰ অনুৰোধ যে তোমালোকৰ আগ্ৰহ আৰু আত্মবিশ্বাসটো থাকিব লাগিব, তেতিয়া তোমালোকেও পাৰিবা। মোৰ এই অনুষ্ঠানটো কি আছে, অনুষ্ঠানটো মই তোমালোকক লৈ পেলাই মই যিখিনি কৰিব পাৰোঁ মোৰ পৰা সম্পূৰ্ণ চেষ্টা কৰোঁ, কিন্তু তাৰ মাজত ধৰি লওক তোমালোকৰ আগ্ৰহটো থাকিব লাগিব শিকিবৰ কাৰণে। মই শিকোৱাখিনি তোমালোকে তেতিয়াহে আয়ত্ত কৰিব পাৰিবা, নিজৰ যেতিয়া আগ্ৰহ থাকিব। কোনোবাই কৈছে কম্পিউটাৰ চাৰ্টিফিকেট এখন লাগে কাৰণে ঘৰৰ কাৰোবাৰ প্ৰেছাৰত আহি যদি কোনোবাই এনেই কম্পিউটাৰ কৰ্চটো কৰিবলৈ আহি ভাবে আৰু অলপ দিন কৰি চাৰ্টিফিকেটখন লৈ লওঁ, সেই ছাত্ৰজনে চাৰ্টিফিকেটখনহে ল'ব পাৰিব। কিন্তু তেওঁ ক'ৰবাত যেতিয়া কোনোবাই বিচাৰিব বোলে কম্পিউটাৰৰ কেণ্ডিডেট লাগে, তেওঁক ময়ে যদি সুধোঁ বোলে তুমি আমুকত কৰিব পাৰিবানে বুলি, তেওঁ নিজৰ আত্মবিশ্বাসটো নাথাকে। সেইকাৰণে মই কওঁ যে তোমালোকক চাৰ্টিফিকেটখন লাগে, চাৰ্টিফিকেটখন তোমালোকক ক'ৰবাত এপ্লাই কৰিবৰ কাৰণে সেইখন জৰুৰী। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰবীণ শিক্ষক সমীৰ বৰা, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিধান বৰদলৈ, সাংবাদিক নৱজ্যোতি ভৰালী, আচলতে কম্পিউটাৰ প্ৰতিষ্ঠানটোৱে আমাক বহুতো উপকৃত কৰিছে। মহাবিদ্যালয়ৰ বহুতো
ছাত্ৰ ছাত্ৰী ইয়াত যোগাযোগ কৰিছে আৰু জয়াবাৰৰ নেতৃত্বত আচলতে ইয়াত এটা সুন্দৰ অনুষ্ঠান তেওঁ নেতৃত্ব লৈছে আৰু আমি আশা কৰিছোঁ যে অনাগত দিনতো এনেদৰে আচলতে এই অনুষ্ঠানটোৱে বহুতো ছাত্ৰ ছাত্ৰীক উপকৃত কৰি যাওক আৰু সেয়া আশাৰে মই ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। মুকলি সভাতেই উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ হাতেৰে প্ৰমাণপত্ৰসমূহো বিতৰণ কৰা হয় প্ৰতিষ্ঠানটিৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। উক্ত অনুষ্ঠানটিৰ আঁত ধৰে দেৱজিৎ হাজৰিকাই। প্ৰতিষ্ঠানটিৰ মুখ্য প্ৰশিক্ষক তথা স্বত্বাধিকাৰ এগৰাকী উদ্যমী মহিলা জয়া বৰাই দুখনকৈ আগশাৰীৰ মহাবিদ্যালয়ত চাকৰি এৰি থৈ DKD কলেজৰ সমীপত এই প্ৰতিষ্ঠানটি আৰম্ভ কৰি সফলতাৰে অষ্টম বৰ্ষত ভৰি দিছেহি। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।